Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকক দেখাব গৈছো এটা খুব ধুনিয়া fully furnished 2 BHK individual flat আৰু এই ফ্ল্যাটটোৰ ৰেন্ট একদম মিনিমাম হয় প্ৰথমতে আপোনালোকে ঘৰটোৰ ভিডিও কমপ্লিট চাই লওক শেষত ইয়াৰ ফুল ডিটেইলছ আপোনালোকক জনাই আছো ये है इसका फ्रंट व्यू थोड़ा देख लीजिए बिल्डिंग का काफ़ी अच्छा और नया बिल्डिंग है बिल्डिंग का आपका ये है फ्रंट व्यू देख लीजिए कंप्लीट फ्रंट व्यू और यहाँ पर इसका कुछ गार्डनिंग भी है ये गार्डनिंग भी है ग्रीन गार्डनिंग और इस साइड में भी पूरा गार्डनिंग है ये पूरा गार्डनिंग है ठीक है और ये है इसका फ्रंट व्यू और हम लोग सीधा जाएंगे तो इस साइड से जाएंगे तो वहाँ पर इस साइड में जाएंगे तो वहाँ पर इसका आज अपना लोग देखाब गई 2 BHK फुल्ली फार्निश हाउस गई के इंटरफेस लग पाम ये चाई लग इते अपना हेरी आसे टी टेबुल आसे धुनियाके ऊपर फैन दिया आसे और फ्लोरिंग तो टाइल्स लगवा आसे आमी एनेके सीधा जाओ गई के इते अपना डाइनिंग सेट तो पाम ये अपना यूज कर जीतु फुल्ली फार्निश है फैन सेन आसे लाइट आसे गोटेखिनि यूज कर और इते बेडरूम आसे खूब धुनिया स्टाडी रूम कर बेडरूम कर इतो फैन सेन गोटेखिनि दिया आसे खूब धुनिया घर है चाई लग एबार और এইফালে আপোনাৰ কিচেনৰ স্পেসটো আছে এটো হল কিচেনৰ স্পেস কিচেনটো দেখুৱা হোৱা নাছিল প্ৰথমটো এটো কিচেন হয় কিচেনটো খুব ধুনিয়া 24/7 ৰানিং ওয়াটাৰ পাব পানীটো ভাল এটো আপোনাৰ হেৰি আছে ওপৰত এডজাস্টমেন্ট ফেন হ'ব আৰু ইয়াতে কিবা কিবি বস্তু ৰাখিব পাৰিব এটো স্ল্যাবটো ধুনিয়া একদম यहाँ पर है इसका किचन का स्पेस ठीक है ये आपका देख रहे हैं ये किचन का स्पेस है यहाँ पर आपका इसका किचन का स्पेस है यहाँ पर सामान वगैरह आप लोग रख सकते हो पानी अच्छा है और वहाँ पर एडजस्टमेंट फैन बैठेगा फैन दिया और ये हल अपना वाशरूम इते बेसिन दिया धुनिया बेसिन तो अपना देखा दी बंध है अपना वेस्टार्न कुमुद बहु আছে और ये हल मास्टर बेडरूम गई के पाब मास्टर बेडरूम ये बेड पाब किंग साइजर ये बेड साइज किंग साइजर धुनिया बेड और एसी परमिशन दिया एसी दिया इतना एसी पाइपर करने जगह रखी धुनिया এই ঘৰটো ক'ত আছে ইয়াৰ ৰেন্টটো কিমান হয় ভিডিওটো শেষত মই ফুল ডিটেইলছ জনাইছো গতিকে ভিডিওটো শেষলৈ চাই থাকক আৰু এই ঘৰটো ৰেন্টত ল'বৰ কাৰণে আমাৰ লগত যোগাযোগ কৰক ঠিক আছে সো এই মাত্র আপোনালোকে যেটো 2 BHK ফুললি ফার্নিশড ফ্ল্যাটৰ ভিডিও চালে ইয়াৰ ৰেন্টটো হল 15000 আৰু ইয়াৰ এক্সাক্ট লোকেশন হল কাহিলিপাৰা নিয়াৰ सांगबादिक कॉलोनी जर्नलिस्ट पद और ये ग्राउंड फ्लोर आसे 2 BHK दुटा बेडरूम आसे एटा हॉल आसे टॉयलेट आसे किचन आसे याते एसी प्रोविजन दिया आसे एसी तो आपना लोके एसी लगाई लबो पारे बा ओनारे जे लगाई तेते रेंट 15000 हो ठीक আছে আজি আপোনালোকক দেখাব গৈছো এটা 1 BHK ফুললি ফার্নিশড ফ্ল্যাট আৰু এটুত মই আছো আপোনাৰ ড্ৰয়িং কাম কিচেন রুম এটু গৈ আছে এটু ড্ৰয়িং রুম এলো ফুললি ফার্নিশ হয় এতে চাই লওক এটু আপোনাৰ কিচেন হয় কিচেনটো চাই লওক ধুনিয়াকে আৰু পানীটো ভাল 24/7 রানিং ওয়াটার আৰু ইয়াতে আপোনাৰ ওয়াশরুমটো আছে ওয়াশরুমত পেলে গিজার লগোৱা আছে এটু কুমুদ হয় और ये अपना मास्टर बेडरूम बेड पाब टेबुल पाब ये टेबुल पाब चेयर पाब ये फुल्ली फार्निश है गोटेखिनि आपनालोके यूज करिब पारिब और इते गोदरेज एटा आछे ठीक है और यारे रेंट किमान केनेका प्रोसेसत ए फ्लैट आपनालोके रेंटत लब पारिब भिडिओটো शेषলৈ চাই থাকক शेषत यारे फुल डिटेल्स मैं आपनालोকক जनाइ आछो
এইমাত্ৰ আপোনালোকে যিটো 1 BHK ফ্লেট চালে এইটো একজেক্ট লোকেশ্যন হ'ল চাৰ্ভেত আৰু ইয়াৰ ৰেণ্টটো ৰাখিছে 12,000 নেগোচিয়েট কৰি 11,000 দি দিব ফেমিলি ল'ব পাৰিব ষ্টুডেণ্ট ল'ব পাৰিব কাপলছ ফ্ৰেণ্ডলি ল'ব পাৰিব বেচেলাৰো ল'ব পাৰিব এইটো ফুল্লি ফাৰ্নিছ 1 BHK ফ্লেট ইয়াৰ ৰেণ্টটো 12,000 নেগোচিয়েবল 11,000 লৈ ল'ব পাৰিব ঠিক আছে ইয়াতে দুটা পাৰ্ট আছে এইটো এটা পাৰ্ট আছে আৰু খালী হৈ আছে এই পাৰ্টটো এইটো চিৰি হয় ঠিক আছে আৰু তলত আপোনালোকে পাৰ্কিঙৰ জেগা পাব তলত এইবিলাক পাৰ্কিং ঠিক আছে কিবা কিবি হেৰি কৰিছে আমি যে অঁ পাৰ্কিং নাপায় এনে পাৰ্কিঙৰ জেগাটো দেখাইছোঁ 2 হুইলাৰ পাৰ্কিং পাব 4 হুইলাৰ নাপায় এইটো আপুনি গৈ কেনে ড্ৰয়িং ৰুম কৰিব পাৰিব ধুনীয়াকৈ আৰু একচুৱেলি ইয়াতে কালাৰ চালাৰ কৰি আছে ৰিচেণ্টলি কালাৰ কৰি আছে ফেন আছে লাইট আছে এইবিলাক দেখিছে পেণ্টৰ বস্তু এইবিলাক কালাৰ চালাৰ কৰি আছে ধুনীয়াকৈ এইটো ৰুম এইমাত্ৰ জাষ্ট কালাৰ কৰিছেহে দৰ্জাবিলাক আৰু এনেকুৱা যদি আমি যাওঁ গৈ কেনে তাতে এটা বেডৰুম আছে এইফালে ৱাছৰুমটো আছে আৰু ইয়াতে কিটচেনটো আছে কিটচেনটো দেখাই দিছোঁ এইখন ডোৰটো বন্ধ থাকিব সেই পাৰ্টটোৰ কাৰণে এইখন ডোৰ হয় ঠিক আছে আৰু ইয়াতে সৰুকৈ স্লাব বনাই দিছে আপোনালোকে পূজা চূজা কিবা কিবি মূৰ্তি চূৰ্তি ৰাখিব পাৰিব ইয়াতে এইটো কিটচেন হয় কিটচেনটো বেছ ডাঙৰ কিটচেন কাম ডাইনিং কৰিব পাৰে এইখিনি জেগাত ঠিক আছে কিটচেনটো ছেমি মডিউলাইজ হয় এইবিলাক দেখি আছে বক্স চক্স আছে কিবা কিবি এইবিলাক বক্স চক্স আছে আৰু এইবিলাক কালাৰ কৰা আৰু ফ্ল'ৰিংটো অকণমান লেতেৰা হৈ আছে চাফা কৰি দিব যিহেতু মিস্ত্ৰী ইয়াতে কাম কৰি আছে পানীটোৰ কথা কওঁ পানীটো খুবেই ভাল 24/7 ৰানিং ৱাটাৰ চাই লওক পানী ভাল আৰু ইয়াতে এডজাষ্টমেণ্ট ফেন আছে ওপৰত এইটো এডজাষ্টমেণ্ট ফেন ঠিক আছে এইটো আপোনাৰ 1 BHK ফ্লেট কিটচেনটো চালে এতিয়া মই আপোনালোকক ইয়াতে ৱাছৰুমটো দেখাইছোঁ এইটো ৱাছৰুম হয় টয়লেট কাম ৱাছৰুম এটা বেচিন এখন দিয়া আছে সৰুকৈ এইটো চাবৰ দিয়া এইটো চাবৰ হয় আৰু তাতে আপোনাৰ এডজাষ্টমেণ্ট ফেন আৰু ইয়াতে আপোনাৰ ৱেষ্টাৰ্ণ কুমুদ বহিব এইখিনি জেগাত দেখিছে কুমুদ বহিব এটা কুমুদ বহাই দিব মিস্ত্ৰীয়ে আৰু এতিয়া দেখাই আছোঁ আপোনালোকক ইয়াৰে বেডৰুম এইটো এটা বেডৰুম হয় খুব ধুনীয়া মিস্ত্ৰী কাম কৰি আছে পেইণ্টৰ কাম কৰি আছে ফেন চেন কিনিব নালাগে আজি হৈ যাব ন দাদা কালাৰ আজি হৈ যাব আপোনালোকে এডভান্স কৰিলে কালি পৰহি সোমাই যাব পাৰিব ইয়াৰে ৰেণ্ট কিমান কেনেকুৱা প্ৰচেছত এই ঘৰটো ল'ব পাৰিব মই গোটেইখিনি ভিডিঅ'ৰ এণ্ডত আপোনালোকক ফুল ডিটেইলছত জনাই আছোঁ ভিডিঅ'টো শেষলৈ চোৱাত ৰিকুৱেষ্ট থাকিলে চ' এইমাত্ৰ যিটো ঘৰৰ ভিডিঅ' চালে আপোনালোকে এই ঘৰটোৰ লোকেশ্যন হ'ল আপোনাৰ চাৰ্ভে দিক্সো পথ আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 10,000 চিকিউৰিটি 15,000 মানে 1.5 মাহৰ চিকিউৰিটি দিব লাগিব ইয়াতে সাধাৰণতে সৰু ফেমিলিৰ কাৰণে সুইটেবল হয় হা এইটো আছে ফাৰ্ষ্ট ফ্ল'ৰত এটা বেডৰুম এটা হল টয়লেট আৰু কিটচেন আছে আৰু ৰেণ্টটো হ'ল 10,000 খুব ধুনীয়া ৱাটাৰটো ইনক্লুড হয় ইলেক্ট্ৰিচিটি এজ পাৰ এজ মিটাৰ হিচাপে ইউনিট হিচাপে আপোনালোকে পে কৰিব লাগিব 4 হুইলাৰৰ পাৰ্কিং নাই 2 হুইলাৰৰ পাৰ্কিং আছে ঠিক আছে খুব ধুনীয়া ঘৰ চাৰ্ভেৰ অংকুৰ পথেদি সোমাব পাৰে চাৰ্ভেৰ পৰা হাৰ্ডলি 200 মিটাৰ ডিষ্টেঞ্চত এই ঘৰটো আছে এই ঘৰটো যদি ৰেণ্টত ল'ব বিচাৰে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰক হোৱাটছআপ কৰক আৰু ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিব পাৰে যদি আপোনালোকৰ কিবা বিশেষ প্ৰশ্ন থাকে একচুৱেলি মই মাজতে ভিডিঅ' এইকাৰণে দিয়া নাই মোৰ অলপ পাৰ্চনেল কাম আছিলে আৰু মোৰ দাদা এজন আহিছে অৰুণাচলৰ পৰা তেখেতৰ লগত অলপ ঘূৰা ঘূৰি কৰি আছোঁ আৰু তেওঁ ব্লগিং শ্লগিং কৰি বহুত ভাল পায় তেওঁৰ ফেচবুক পেজ আছে আৰু ইউটিউব চেনেলো আছে তো অতি সোনকালে মোৰ ব্লগিং চেনেলত মোৰ দাদাজনক লৈ আহিম আৰু আমি গুৱাহাটীত ঘূৰিম আৰু এটা গুড নিউজ আজি আমি GoPro 12 এটা লৈ আহিছোঁ ভিডিঅ' শ্বুটৰ কাৰণে দাদা একচুৱেলি পাৰ্চনেলি ইউজ কৰিব আৰু আমি তাত ডেমো চেমো অলপ কৰিছোঁ তাৰো মোৰ ব্লগিং চেনেলত আহিব আৰু মোৰ ইউটিউব চেনেল ব্লগিং চেনেলৰ নাম হ'ল ট্ৰেভেল উইথ আতিকুল ব্লগ ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব ঠিক আছে ভিডিঅ'টো কেনেকুৱা লাগে ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মই অনতি পলমে নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ অ'কে বাবে চাবখেৰে কথা